দৰ্শকসকল আপোনালোকে চাই আছে টাইম এইডৰ ষ্টুডিঅ'ত মই শৰৎ গানৰ লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ খবৰ প্ৰাইডেছ এণ্টাৰটেইনমেণ্টৰ বিশেষ পদক্ষেপ বান বিধ্বস্ত শিৱসাগৰ জিলাত আজি উপস্থিত হৈছে প্ৰাইডেছ এণ্টাৰটেইনমেণ্টৰ চিএমডি ৰিণিকী ভূঞা শৰ্মা আৰু ৰিণিকী ভূঞা শৰ্মা হয় প্ৰত্যেকখন বিদ্যালয়লৈ প্ৰদান কৰিছে 5 লাখ টকাকৈ সাহায্য যেহেতু বানত ক্ষতিগ্ৰস্ত হৈছিল সেই বিদ্যালয়সমূহ আৰু সেই বিদ্যালয়সমূহৰ 20খনকৈ বিদ্যালয়লৈ 1 কোটি টকাৰ সাহায্য প্ৰদান কৰিছে প্ৰাইডেছ এণ্টাৰটেইনমেণ্টৰ তৰফৰ পৰা আৰু যেহেতু বানত যথেষ্ট ক্ষতিসাধন হৈছিল শিৱসাগৰ জিলাৰ বহুকেইখন বিদ্যালয় আৰু যেহেতু দেখিবলৈ পোৱা গৈছিল ইয়াৰ পূৰ্বৰ প্ৰাইডেছ এণ্টাৰটেইনমেণ্টৰ তৰফৰ পৰা এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছিল তাৰ পাছত পুনৰবাৰ আজিৰ দিনটোত প্ৰাইডেছ এণ্টাৰটেইনমেণ্টৰ স্বত্বাধিকাৰী চিএমডি ৰিণিকী ভূঞা শৰ্মাত উপস্থিত হৈছিল আৰু উপস্থিত হৈ বান বিধ্বস্ত সেই 20খন বিদ্যালয়লৈ প্ৰদান কৰিছে 5 লাখ টকাকৈ অৰ্থাৎ 1 কোটি টকা প্ৰদান কৰিছে 20খন বিদ্যালয়লৈ আমি জনাবলৈ চেষ্টা কৰিছো এই মুহূৰ্তত খবৰ আমি জনাবলৈ চেষ্টা কৰিছো বান বিধ্বস্ত বিদ্যালয়লৈ প্ৰাইডেছৰ অৰ্থ সাহায্য 20খন বিদ্যালয়লৈ 1 কোটি টকাৰ সাহায্য প্ৰদান প্ৰাইডেছৰ তৰফৰ পৰা প্ৰাইডেছৰ চিএমডি ৰিণিকী ভূঞা শৰ্মাই প্ৰদান কৰে অৰ্থ সাহায্য বান বিধ্বস্ত 20খন বিদ্যালয়ত প্ৰতিখনলৈ 5 লাখ টকাকৈ সাহায্যৰ চেক প্ৰদান আৰু নাজিৰা সমষ্টি 15খন আৰু ডিমোৰ 5খন বিদ্যালয়লৈ সাহায্য প্ৰদান কৰা হৈছে আৰু আমি জনাই আছো এই মুহূৰ্তৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো প্ৰাইডেছ এণ্টাৰটেইনমেণ্টৰ প্ৰশংসনীয় পদক্ষেপ আৰু যেহেতু বানত ক্ষতিগ্ৰস্ত হৈছিল শিৱসাগৰ ডিমো যথেষ্ট ক্ষতিসাধন হৈছিল তাৰ পাছত আজিৰ দিনটোত যি প্ৰাইডেছৰ যি চিএমডি ৰিণিকী ভূঞা শৰ্মা তাত উপস্থিত হৈ তাৰ যিসকল বানত ক্ষতিগ্ৰস্ত হৈছিল 20খনকৈ বিদ্যালয়ক 5 লাখ টকাকৈ চেক প্ৰদান কৰিছে অৰ্থাৎ সেই বিদ্যালয়সমূহ যথেষ্ট ক্ষতিসাধন হোৱা দেখিবলৈ পোৱা গৈছিল আৰু তাৰ পাছত আজিৰ দিনটোত তাত উপস্থিত হৈ সেই বিদ্যালয়সমূহক সেই যি অৰ্থ সাহায্য প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে যেহেতু ইয়াৰ পূৰ্বেও বিভিন্ন সময়ত বিভিন্ন সহায় কৰি আহিছিলে সেই বিদ্যালয়কেইখনৰ নাম আমি ক'ব বিচাৰিম বিহুবৰ চিৰণী এমভি স্কুল সন্তোষ উচ্চ মাধ্যমিক বিদ্যালয় বামুণপুখুৰী আদৰ্শ বিদ্যালয় জয়খামদাং মলাগাঁও এমই স্কুল নাজিৰা বৰতল উচ্চ মাধ্যমিক বিদ্যালয় নাজিৰা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয় বাউলি মৈদাম উচ্চ মাধ্যমিক বিদ্যালয় শিমলুগুৰি উচ্চ মাধ্যমিক বিদ্যালয় বাঁহগড় ৰূপজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয় কেন্দুগুৰি উচ্চ মাধ্যমিক বিদ্যালয় বহদৈ উচ্চ মাধ্যমিক বিদ্যালয় বানতুং উচ্চ মাধ্যমিক বিদ্যালয় আমগুৰি চাহ বাগিচা আদৰ্শ মাধ্যমিক বিদ্যালয় PM শ্ৰী বৰচিলা উচ্চতৰ মাধ্যমিক বিদ্যালয় করুণাকান্ত গগৈ উচ্চতৰ মাধ্যমিক বিদ্যালয় আনহাতে ডিমো সমষ্টিৰ 5খন বিদ্যালয়ত 5 লাখ টকাকৈ অৰ্থ সাহায্য প্ৰদান কৰা হৈছে সেইকেইখন হৈছে ধিতাই পুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় বকতা বৰবাম উচ্চ মাধ্যমিক বিদ্যালয় ভাধৰা উচ্চ মাধ্যমিক বিদ্যালয় বেতবাৰী উচ্চ মাধ্যমিক বিদ্যালয় আৰু বাঁহগড় উচ্চ মাধ্যমিক বিদ্যালয় মুঠতে 20খন বিদ্যালয়লৈ প্ৰাইডেছৰ তৰফৰ পৰা এই যে অৰ্থ সাহায্য বুলি ক'ব লাগিব যেহেতু যথেষ্ট ক্ষতিসাধন হৈছিল বিদ্যালয়সমূহ অৰ্থাৎ শৈক্ষিক দিশত গুৰুত্ব প্ৰদান কৰি যাতে ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতটো অন্ধকাৰ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি যাতে বিদ্যালয়সমূহ পুনৰ নিৰ্মাণ কৰিব পাৰে বান বিধ্বস্ত এই বিদ্যালয়সমূহ পুনৰবাৰ নিৰ্মাণ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰাইডেছ এণ্টাৰটেইনমেণ্টৰ তৰফৰ পৰা এই আজি সাহায্য পুঁজি দিয়া কথা কোৱা হৈছিল অৰ্থাৎ প্ৰদান কৰাৰ কথা হৈছিল আৰু আজিৰ দিনটোত তাত উপস্থিত হয় প্ৰাইডেছ এণ্টাৰটেইনমেণ্টৰ স্বত্বাধিকাৰী অৰ্থাৎ চিএমডি ৰিণিকী ভূঞা তাত উপস্থিত আছিল লগত আছিলে কেশৱ মহন্ত থকা দেখিবলৈ পোৱা গৈছিলে আৰু প্ৰত্যেকগৰাকীয়ে তেখেতক সম্বৰ্ধনা জনোৱা দেখিবলৈ পোৱা গৈছিল অৰ্থাৎ ৰিণিকী ভূঞা শৰ্মাক সকলোৱে শলাগ লোৱা দেখিবলৈ পোৱা গৈছিলে যি প্ৰাইডেছৰ যি পদক্ষেপ অৰ্থাৎ যেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে অৰ্থাৎ বিদ্যালয়সমূহৰ কাৰণে যেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে তাৰ পাছত সকলোৱে শলাগ লোৱা দেখিবলৈ পোৱা গৈছিলে প্ৰত্যেকগৰাকীয়ে তাত উপস্থিত থকা প্ৰত্যেকগৰাকীয়ে সম্বৰ্ধনা জনাইছিলে আমি সেই দৃশ্যাংশ দেখুৱাই আছো আৰু বান বিধ্বস্ত সেই বিদ্যালয়সমূহত গৈ পৰ্যবেক্ষণ কৰিছিলে কেনেধৰণৰ অৱস্থা যিহেতু বানে অত্যন্ত বেছি ক্ষতিসাধন কৰিছিলে বিদ্যালয়সমূহত যাৰ কাৰণে পঢ়া শুনাত যথেষ্ট অসুবিধা হৈছিলে তাৰ ছাত্ৰ ছাত্ৰীসকলৰ আৰু তাৰ পাছত প্ৰাইডেছ এণ্টাৰটেইনমেণ্টৰ তৰফৰ পৰা বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছিলে যাতে শৈক্ষিক অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলক শৈক্ষিক দিশত কোনো ধৰণৰ যাতে প্ৰভাৱ নপৰে অৰ্থাৎ পঢ়া শুনাৰ পৰা আদি কৰি কোনো ধৰণৰ অসুবিধা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি আজিৰ দিনটোত তাত উপস্থিত হৈ বান বিধ্বস্ত 20খন বিদ্যালয়লৈ অৰ্থাৎ 20খন বিদ্যালয়ত 5 লাখ টকাকৈ
5 লাখ টকাকৈ 1 কোটি টকাৰ সাহায্য প্ৰদান কৰা হৈছে চেক প্ৰদান কৰিছে প্ৰত্যেকখন বিদ্যালয়ৰ প্ৰধান শিক্ষক বা যি পৰিচালনা সমিতিৰ লোকসকল উপস্থিত আছিলে আৰু প্ৰত্যেকগৰাকীয়ে একমুখে শলাগ লৈছে ৰিণিকী ভূঞাৰ এই পদক্ষেপত প্ৰত্যেকগৰাকীয়ে শলাগ লোৱা দেখিবলৈ পোৱা গৈছে ইয়াৰ পূৰ্বে প্ৰাইডেছ এণ্টাৰটেইনমেণ্টৰ তৰফৰ পৰা বানাক্ৰান্ত লোকসকলে সাহায্য পঠিওৱা হৈছিলে ইয়াৰ পূৰ্বে ট্ৰাকে সাহায্য পঠিয়াইছিলে যেনেধৰণে পাৰিছে প্ৰাইডেছ এণ্টাৰটেইনমেণ্টৰ তৰফে সহায় কৰিছে আৰু লগতে প্ৰাইডেছ এণ্টাৰটেইনমেণ্টৰ CMD ৰিণিকী ভূঞা শৰ্মায়ো মন্তব্য কৰিছে যে আমাৰ যি প্ৰাইডেছ এণ্টাৰটেইনমেণ্টৰ যি অৰ্থাৎ যেনেধৰণে আমি সহায় কৰিব পাৰোঁ ৰাইজক যেনেধৰণে সহায় কৰিব পাৰোঁ সেনেধৰণে আমি সহায় কৰিবলৈ চেষ্টা কৰিছোঁ আৰু এই ব্যতিক্ৰম পদক্ষেপৰ পিছত প্ৰতিগৰাকী লোকে এতিয়া শলাগ লোৱা দেখিবলৈ পোৱা গৈছে আৰু প্ৰাইডেছ এণ্টাৰটেইনমেণ্টৰ CMD ৰিণিকী ভূঞা শৰ্মাৰ এই বিশেষ পদক্ষেপক প্ৰত্যেকগৰাকীয়ে শলাগ লৈছে কিয়নো যদি চাওঁ বিদ্যালয়সমূহ যদি আজিৰ দিনত বানত বিধ্বস্ত হৈ বিদ্যালয়সমূহত যদি আজিৰ দিনত যদি নিৰ্মাণ কৰিব নোৱাৰে বা চাফা কৰিব নোৱাৰে তাত ল'ৰা ছোৱালীসকলে পঢ়িবহি নোৱাৰিব তাত পঢ়া শুনা কৰাৰ কাৰণে পৰিৱেশ বৰ্তমান নাই আৰু সেইকাৰণে এই বান বিধ্বস্ত যিসমূহ বিদ্যালয় সেই বিদ্যালয়সমূহ যাতে পুনৰ নিৰ্মাণ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি আজিৰ দিনটোত এনেধৰণে বিশেষ পদক্ষেপ গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে আমি সেই দৃশ্যাংশ দেখুৱাই আছোঁ টাইম এইটৰ দৰ্শকক আৰু এই ব্যতিক্ৰমী পদক্ষেপ আৰু তাৰপিছত সকলোৱে শলাগ লোৱা দেখিবলৈ পোৱা গৈছে সকলোৱে একেমুখে শলাগ লৈছে এই পদক্ষেপক লৈ আৰু তাত উপস্থিত আছিলে কেশৱ মহন্ত উপস্থিত থকা দেখিবলৈ পোৱা গৈছে মন্ত্ৰী কেশৱ মহন্ত তাত উপস্থিত আছে আৰু প্ৰতিগৰাকী লোক তাত অহা দেখিবলৈ পোৱা গৈছিলে বান বিধ্বস্ত সেই 20খন জিলাৰ প্ৰতিগৰাকী লোক তাত উপস্থিত আছিলে প্ৰত্যেকগৰাকীয়ে উপস্থিত হৈ সেই চেক গ্ৰহণ কৰিছিলে আৰু নিজ হাতেৰে চেক প্ৰদান কৰিছে CMD প্ৰাইডেছ এণ্টাৰটেইনমেণ্টৰ CMD ৰিণিকী ভূঞা শৰ্মাই আৰু প্ৰত্যেকগৰাকীয়ে চেক প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে আমি সেই দৃশ্যাংশ আপোনালোকক দেখুৱাই আছোঁ আৰু এই প্ৰাইডেছৰ এই বিশেষ পদক্ষেপক লৈ সকলোৱে শলাগ লোৱা দেখিবলৈ পোৱা গৈছে আৰু আজিৰ দিনত এনেধৰণে উপস্থিত হৈ তাত উপস্থিত হৈ বানাক্ৰান্ত লোকসকলৰ যি বিদ্যালয়সমূহ ক্ষতিসাধন হৈছিলে যেনেধৰণে সেই বিদ্যালয়সমূহ শৈক্ষিক পৰিৱেশ নাইকিয়া হৈছিলে তাৰ প্ৰতি লক্ষ্য ৰাখি আজিৰ দিনটোত এনেধৰণে তাত চেক বিতৰণ কৰা দেখিবলৈ পোৱা গৈছে প্ৰায় 1 কোটি টকাৰ এই সাহায্য অৰ্থাৎ 1 কোটি টকাৰ সাহায্য লৈ গৈছিলে ইয়াৰ পৰা আৰু 5 লাখ টকাকৈ 20খন বিদ্যালয়ক 5 লাখ টকাকৈ চেক প্ৰদান কৰা দেখিবলৈ পোৱা গৈছিলে এই সন্দৰ্ভত প্ৰাইডেছ এণ্টাৰটেইনমেণ্টৰ CMD ৰিণিকী ভূঞাৰ কিছু মন্তব্য আছে আমি শুনাই ল'ব বিচাৰিছোঁ আজি এনেকুৱা এটা পৰিস্থিতিত আহিব লগা হৈছে মনটো চিকু লগা নাই মানে সদায় মানুহক ফূৰ্তি লগ পালে যিটো আনন্দ হয় আৰু আজি এইটো অৱস্থাত যেতিয়া আহিছোঁ খুবেই বেয়া লাগিছে সেইকাৰণে আজি এতিয়া দেখা পাইছোঁ পানী যিখিনি আৰু স্কুলৰ যিটো কৰ্তৃপক্ষৰ লগত কথা পতাৰ পিছত যে তেওঁ যেতিয়া কৈছে যে বাচ্চাসকলৰ একো বস্তুৱে নাথাকিলে গোটেইখিনি উঠি গৈছে আজি সেনেকুৱা অৱস্থাত আজি আপোনালোকৰ মাজত আহিছোঁ আৰু সকলোৱে অকণমান হ'লেও কাৰণ আমি যেতিয়া পটককৈ যেতিয়া বানপানীটো হৈ গ'ল কোনো ভবা নাছিলে কাৰণ কেতিয়াও এই অঞ্চলত বানপানী কোনো দেখাও নাই বা কাৰো এনেকুৱা হাবিটো নাই যে আমি বানপানীৰ লগত আমি যুঁজিব পাৰোঁ ফলত বহুত মানুহখিনিৰ চকতো গৈছে আৰু এনেকুৱা এটা অৱস্থা হৈছে যে উঠি আহিবলৈও আমাৰ এতিয়া বহুতখিনি সময় লাগিব এতিয়া যিহেতু গোটেই অসমবাসীখিনি সকলোৱে আহিছে সকলোকে ইজনে ইজনৰ সহায় আগবঢ়াইছে যোনে যেনেকৈ পাৰিছে এনেকৈ কৰি আহিছে আৰু আমাৰ গভৰ্ণমেণ্টৰ তৰফৰ পৰাও যিখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়া যিখিনি কৰি গৈছে এতিয়া যিখিনি আমাৰ বানপানীৰ পিছত যিখিনি দৈনন্দিন জীৱন আৰম্ভ হ'বলৈ যিটো ষ্টেবিলিটি লাগে কাৰণ এইটো যুঁজ এইকেইদিনতে এদিন দুদিন নহয় এইটো অন্ততঃ 3-4 মাহমান সকলোৰে এই যিটো শ্বক পাইছে বা যিটো এটা নতুন পৰিৱেশত আপোনালোকে এনেকুৱা বিপদত পৰিছে এইটো ওলাবলৈ অন্ততঃ 3-4 মাহ লাগিব কিন্তু সেইখিনি এতিয়া আমি লাহে লাহে আমি কেনেকৈ আগবাঢ়ি যাব লাগে কেনেকৈ আমি দৈনন্দিন জীৱনলৈকে উভতি আহিব লাগে সেইকাৰণে আমি ভাবিছোঁ যে অন্ততঃ উঠি অহা যিটো প্ৰজন্মৰ যিখিনি স্কুলখিনি আছে অন্ততঃ স্কুলখিনি যদি আৰম্ভ কৰিব পাৰে সেই তেতিয়াও মাক বাপেকৰ বহুতখিনি সকাহ হয় আৰু যিহেতু এই অৱস্থা দেখিছোঁ যে স্কুলৰ যিটো গতি হৈছে আৰু সেইকাৰণে প্ৰাইভেটৰ পৰা 15খন স্কুল আমি
নাজিৰা ঠিক কৰিছোঁ, যিখিনি আটাইতকৈ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। মুখ্যমন্ত্ৰী মহোদয়টো আছেই, আৰু এইখিনি কমপ্লিটলি মই যিটো কৰ্মৰত ব্ৰাইডিষ্ট অৰ্গেনাইজেশ্যন তাৰ পৰা যিমানখিনি পাৰিছোঁ মোৰ শক্তিৰে আজি আপোনালোকৰ ওচৰত আহিছোঁ। আৰু বিপদৰ কেইদিনতো মোৰ বাকীকেইটা অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰাও যেনেকৈ পাৰিছোঁ, মমবাতিয়ে হওক, পানীয়ে হওক, খোৱাই হওক, মোৰ স্কুলৰ পৰাও বাচ্চাকেইটা আহি পেলাই বহুতখিনি কৰি গৈছে। কিন্তু এতিয়া আমি এটাই চাব লাগিব যে আমাৰ যিখিনি ধ্বংস বা যিখিনি গোটেই মানুহখিনি এটা দুৰ্যোগত পেলাই লৈ গৈছে, সেই দুৰ্যোগৰ পৰা লাহে লাহে আমি এটা উঠি অহা এটা আমি প্ৰচেষ্টা, আৰু এই প্ৰচেষ্টাটোত অকণমান হ'লেও যদি অৰিহণা যোগাবলৈ পাৰিছোঁ বা আপোনালোকৰ ওচৰলৈকে আহিছোঁ, আৰু আপোনালোকেও আজি ইমান বিপদৰ সময়ত গামোচা পিন্ধাইছে, চাহ দিছে, একচুৱেলি এইটো নালাগিছিলে, তথাপিও আপোনালোকে কৰিছে দেখি বহুত বহুত নমস্কাৰ, বহুত ধন্যবাদ। আৰু আশা কৰিছোঁ যিখিনি আমাৰ ফালৰ পৰা আমি আগবঢ়াইছোঁ সেইখিনি যাতে গোটেই স্কুলৰ উঠি অহা ভৱিষ্যতখিনিৰ কাৰণে যাতে এটা সৰু আৰম্ভণি হয়, যাতে দৈনন্দিন জীৱনটো তেখেতসকলে আৰম্ভ কৰিব পাৰে। সেইখিনি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকে এনেকুৱা সময়টো মৰম আৰু সকলোৱে যে আহিছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ। আজি এনেকুৱা এটা পৰিস্থিতিত